হেল্ল' গাইজ, মই এইটো ব্লগত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ৰাজপ্ৰসাদৰ ভিতৰত থকা বিভিন্ন ঐতিহাসিক বস্তুবোৰ যিবোৰ মিউজিয়াম আকাৰত ৰখা আছে। প্ৰথমে এই ছবিবোৰ চাওক। এইবোৰ হৈছে ইয়াত শাসন কৰা প্ৰত্যেকজন ৰজাৰ একাধিক্ৰমে ছবিবোৰ ইয়াতে ৰাখি থোৱা আছে। চাওক ভালদৰে। আপোনালোকে এটা কথা ভালদৰে মন কৰিব, এই ফটোবোৰ যিবোৰ ফটো একাধিক্ৰমে দিয়া আছে, এইবোৰ গৈ গৈ লাষ্টত যোন দুজন ৰজাৰ ফটো আছে, দুজন কিন্তু ইণ্ডিয়ান ৰজা নহয়, দুজনে ব্ৰিটিছ বাহিনী হয়, ইংৰাজ ৰজা আৰু ইংৰাজ ৰাণী। চাওক ভালদৰে। চাওক ভালদৰে, এজন ব্ৰিটিছ ৰাণী হয় এইজন। চাওক, আৰু সেইজন চাওক ব্ৰিটিছ ৰজা হয়। চাইছে ভালদৰে চাওক। ইতিহাসৰ বহু বস্তু জানিব লগা আছে ইয়াতে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ৰজা ৰাণীসকলে ইউজ কৰা বিভিন্ন কাঠৰ বক্স, টেলিফোন, সজাবলৈ ইউজ কৰা বিভিন্ন সামগ্ৰী ইয়াতে সঞ্চয় কৰি ৰখা আছে। চাওক আপোনালোকে ভালদৰে। এতিয়া আমি এইখন চোৱা হ'ল, ইয়াৰ পৰা ওলাই আহিলোঁ, এতিয়া অন্য এখন ঠাইলৈ যাম। এতিয়া এইখন চাওক, ৰজা ৰাণীসকলে ষ্টাইল কৰিবলৈ ব্যৱহাৰ কৰা ড্ৰেছিং। আৰু চাওক, এইবোৰ চিলভাৰৰ চেয়াৰ হয়, ড্ৰেছিং আছে ইয়াতে, আৰু এখন চিলভাৰৰ চেয়াৰ আছে। চাওক ভালদৰে। বহুত ধুনীয়া হয় বস্তুবোৰ। তো ইয়াৰ পিছত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিভিন্ন সময়ৰ বিভিন্ন যুদ্ধৰ বিভিন্ন দৃশ্য আৰু বিভিন্ন উৎসৱ পাৰ্বণৰ দৃশ্য ইয়াতে ৱালত পেইণ্টিং আকাৰে ৰখা আছে। চাওক। এই ছবিখনলৈ মন কৰক। এই ছবিখন হৈছে ৰাজ প্ৰাংগণৰ ছবি। এই ৰাজ প্ৰাংগণত আন্দোলনৰ সৃষ্টি হৈছিল তেতিয়া সেই ছবিখন ইয়াতে ৰখা আছে। চাওক ভালদৰে চাওক। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যুদ্ধৰ সময়ত ৰজাসকলে ইউজ কৰা বিভিন্ন সা সঁজুলি, বন্দুক, তোপ, সেইবোৰ ইয়াতে ৰাখি থোৱা আছে মিউজিয়ামত। চাওক ভালদৰে চাওক। সকলোবোৰ বস্তু ইয়াতে আছে, সঞ্চয় কৰি ৰাখিছে। মই এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰে ৰজা ৰাণীবোৰ যিবোৰ দেৱ দেৱতাক পূজা আৰাধনা কৰিছিল, সেই দেৱ দেৱতাসমূহৰ মূৰ্তি ইয়াতে ৰখা আছে। চাওক মিউজিয়ামত। আপোনালোকে ভালদৰে চাওক। মই একচুৱেলি কোন দেৱ দেৱতাৰ কি নাম হয় মই গম নাপাওঁ, কিন্তু ইয়াতে ৰখা আছে। চাওক। ইয়াৰ পৰা ওলাওঁতে এখন আইনা চালোঁ। আইনাৰ সামনত এটা পুতলা ৰখা আছে, মুখ চাবলৈ আইনা ব্যৱহাৰ কৰিছিল চাগে। এইটো হৈছে হাতীৰ শুৰত কিবা এটা পিন্ধাই দিয়ে, সেইটো কিবা মই নাম নাজানো একচুৱেলি কি হয়, কিন্তু হাতীৰ শুৰত বাহুবলীত মুভিত দেখায়, সেইটো হয় খুব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। মই এতিয়া ভিডিঅ'টো শেষ কৰিম। যদি আপুনি মোৰ ভিডিঅ' ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি ভিডিঅ'টো লাইক কৰি দিব। যদি ইউটিউবত চাই আছে পেজটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি ইনষ্টাত চাই আছে পেজটো ফ'ল' কৰি ভিডিঅ'বোৰ লাইক কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। বাই বাই।